লাউখোৱা অভয়াৰণ্যত বনকৰ্মীক দলবদ্ধ আক্ৰমণ কাটাখাল পৰ্যটনস্থলীত দুজন বনকৰ্মীক আক্ৰমণ হুৰামুক্ত যুৱকৰ এটা দলে আক্ৰমণ কৰে দুই বনকৰ্মীক আহত বনকৰ্মী দুজন জহিৰুল ইছলাম পাপু পাটৰ পৰ্যটনস্থলীত হুৰাপান কৰি হুলস্থুল কৰিছিল যুৱকৰ দলটোৱে বন বিভাগৰ নিৰ্দেশনা উলংঘা কৰিছিল যুৱকৰ দলটোৱে বাধা প্ৰদান কৰা দুই বনকৰ্মীক আক্ৰমণ কৰে যুৱকৰ দলটোৱে লাউখোৱা অভয়াৰণ্যৰ ঘটনা এয়া বনকৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰিছে কাটাখাল পৰ্যটনস্থলীত দুজন বনকৰ্মীক আক্ৰমণ কৰাৰ দৃশ্য এক্সক্লুসিভ দৃশ্যাৱলী হুৰামুক্ত যুৱকৰ এটা দলে আক্ৰমণ কৰিছে দুই বনকৰ্মীক আহত বনকৰ্মী দুজন জহিৰুল ইছলাম আৰু পাপু পাটৰ পৰ্যটনস্থলীত হুৰাপান কৰি হুলস্থুল কৰিছিল যুৱকৰ দলটোৱে বন বিভাগৰ নিৰ্দেশনা উলংঘা কৰিছিল যুৱকৰ দলটোৱে বাধা প্ৰদান কৰা দুই বনকৰ্মীক আক্ৰমণ কৰে যুৱকৰ দলটোৱে মই আপোনাৰ লাউখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী আপোনাৰ কাটাখালত থাকোঁ কেম্প তাতে থাকে ন তাতে ডিউটিত আছিল আজি হয় ডিউটি আছিল আপোনালোক দুজনক আক্ৰমণ কৰিছে কোনে আক্ৰমণ কৰিলে ভিলেজৰ আপোনাৰ পাঁচঘৰীয়া বুলি কয় কিছুমান ল'ৰাই মদ খাই তাতে উত্তম মানে কাটাখালত সিহঁতক ঘূৰিব গৈছিলে হয় পিছত আপোনাৰ তাতে দোকান এখন দিয়ে এই বকলা বুলি কয় বকলা দোকানত চিগাৰেট সিহঁতে কিনিব যাওঁতে তেখেতৰ লগত কাজিয়া কিবা হওঁতে আমি ফিৰাব যাওঁতে আমাক এনেকৈ আক্ৰমণ এটা দুখবৰ বনভোজলৈ গৈ দুই যুৱকৰ খলিল সমাধি বিকি কলিতা আৰু মানস বৰাৰ খলিল সমাধি নিহত যুৱকজনৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত অসম মেঘালয় সীমান্তৰ আৰে ডঙাত অঘটনটো সংঘটিত হৈছে আৰে ডঙালৈ বন্ধুৰ সৈতে বনভোজলৈ গৈছিল দুই যুৱক আৰু তেনেতে খলিল সমাধি ঘটিছে এই দুই যুৱকৰ বিকি কলিতা আৰু মানস বৰাৰ খলিল সমাধি ঘটিছে নিহত যুৱকজনৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত বুলি জানিব পৰা গৈছে অসম মেঘালয় সীমান্তৰ আৰে ডঙাত এই ঘটনাটো সংঘটিত হৈছে বন্ধুৰ সৈতে বনভোজলৈ গৈছিল দুই যুৱক আইনী জাননীৰ লিখিত উত্তৰ প্ৰেৰণ কৰিব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংবাদমেল যোগে এই কথা সদৰি কৰি আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আছু নেতাগৰাকী আৰক্ষী অধীক্ষকগৰাকীক দ্বিতীয় সুবোধ বিশ্বাস আখ্যা শংকৰজ্যোতিৰ উল্লেখ্য যে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছুৱে 24 ঘণ্টীয়া বন্ধ দিয়াৰ বাবে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীয়ে প্ৰেৰণ কৰিছিল আইনী জাননী তাৰ পিছতে সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকজনে প্ৰতিক্ৰিয়া শুনাম বন্ধ যেহেতু ঘোষণা কৰিছিল ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত নিৰ্মমভাৱে যি তেখেতসকলে প্ৰহাৰ কৰিলে তাৰ প্ৰতিবাদত জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বন্ধ ঘোষণা কৰা হৈছিল জিলা ছাত্ৰ সন্থালৈও এখন নটিচ প্ৰেৰণ কৰা হৈছে আৰু মই শেহতীয়াকৈ দেখিলো মোৰ ঘৰলৈ এখন নটিচ প্ৰেৰণ কৰা হৈছে বন্ধ উঠাই লোৱাৰ তাত কথা উল্লেখ কৰা হৈছে আৰু লগতে উল্লেখ কৰিছে যে এই বন্ধৰ সময়ত যদি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰে বা জনসাধাৰণৰ কিবা ক্ষয়ক্ষতি হয় তেনেহলে ছাত্ৰ সন্থা সম্পূৰ্ণকৈ জগৰীয়া হ'ব ছাত্ৰ সন্থাই ইয়াৰ সকলো ধৰণৰ খৰচ বহন কৰিব লাগিব এনেকুৱা ধৰণৰ এখন নটিচ দেখা দিয়া হৈছে এইখন তেখেতসকলৰ এটা লিগেল প্ৰচিডিউৰ আমি তাৰ লিখিত উত্তৰ আমি প্ৰেৰণ কৰিম এটাই কথা হৈছে যে আমি যেতিয়া অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈছো গণতান্ত্ৰিকভাৱে আমি অহিংস পথেৰে আমাৰ যিকোনো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু আজি যি কাৰ্যসূচী জিলা ছাত্ৰ সন্থা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে সেই কাৰ্যসূচী গ্ৰহণ কৰিছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই কোনো ধৰণৰ জনসাধাৰণৰ ক্ষয়ক্ষতি হোৱা নাই কোনো ধৰণৰ ৰাজহুৱা সম্পত্তিৰ বিনষ্ট হোৱা নাই গতিকে এই নটিচখনৰ কথা ইয়ালৈ নাহে আৰু নটিচখনৰ উত্তৰত যি লিখিতভাৱে প্ৰেৰণ কৰিব লাগে তাৰ উত্তৰ আমি প্ৰেৰণ কৰিম আৰু মুঠৰ ওপৰত কথা হৈছে যে যেতিয়া অত্যাচাৰৰ সন্মুখীন হ'ম সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আহিছে গণতান্ত্ৰিকভাৱে অহিংস পথেৰে আৰু আগলৈ কৰি যাব যেতিয়াই এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰৰ সন্মুখীন হ'ব যেতিয়া আমি ন্যায্যতা নাপাম তেতিয়া আমাৰ প্ৰতিবাদ চলিব আহি থাকিবলগীয়া দিনতো আমাৰ সেই প্ৰতিবাদ চলি যাব গুৱাহাটীত টাই আহোম যুৱ পৰিষদৰ বৈঠক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আলোচনা কৰা হয় বৈঠকত এই বৈঠকতে কামৰূপ মহানগৰ সমিতিয়ে গঠন কৰে টাই আহোম উদালবাক্ৰা আঞ্চলিক কমিটিখন উল্লেখ কৰিব লাগিব বিগত এটা মাহত সভাপতি নিদুল বৰগোহাঁইৰ নেতৃত্বত টাই আহোম যুৱ পৰিষদে গঠন কৰে 4খনকৈ মহানগৰ আঞ্চলিক কমিটি আগস্থান দিব লাগিব বুৰঞ্জী প্ৰচাৰ কৰিব লাগিব যদি আমি বুৰঞ্জীখনেই নিজৰ ভিতৰতে আজি অসমীয়া আমাৰ আহোম সম্প্ৰদায়ে লোৱা এটা যদি জয়মতী কথা নাজানে যিজন চুকাফাক আমি যিজন লাচিতক আমি বিশ্বৰ দৰবাৰত জিলিকাব লাগিছিল কিন্তু আমি বুৰঞ্জীখনেই যদি আজি আমাৰ নিজৰ অসমৰ ভিতৰতে থাকি অসমীয়া ল'ৰাই আমাৰ আহোম সম্প্ৰদায়ে লোৱা যদি জয়মতী কথাই নাজানে তেতিয়াহ'লে আমি কেনেকৈ চুকাফাক লাচিতক বিশ্ব দৰবাৰত জিলিকাম
সেই আপোনালোকে মই আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে বাৰ্থডে জন্ম অনুষ্ঠান খাবলৈ যায় বিয়া খাবলৈ যায় এই অনুষ্ঠানবিলাকত আপোনালোকে যাতে এখন বুৰঞ্জী উপহাৰ দিবলৈ আপোনালোকে সংকল্প ল'ব তেতিয়াহে আমাৰ জাতিটো ভৱিষ্যতলৈ আগুৱাই নিয়াত একতা হোৱাত সহায় কৰিব। গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাজপেয়ী ভৱনত উপস্থিত হৈ বিজেপি নেতা কৰ্মীৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নতুন বছৰটো ভাল হোৱাৰ কামনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে সকলো সাংসদ, বিধায়ক তথা অসমবাসীক ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। ৰাজ্য চৰকাৰ মুৰব্বী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতৰ সতীৰ্থ মন্ত্ৰী, সাংসদ, বিধায়ক সকলোকে আৰু বিভিন্ন পৰ্যায়ে পঞ্চায়ত আৰু নগৰ পৰ্যায়ত যিসকল নিৰ্বাচিত প্ৰতিনিধি আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে ভৱেশ কলিতা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতে অত্যন্ত নিষ্ঠাৰে সফলতাৰে দলৰ কাৰ্যক্ৰমণিকাক আগুৱাই নিবলৈ সক্ষম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীক অসমৰ ৰাইজৰ অতি প্ৰিয় দল হিচাপে নিৰ্মাণ কৰাত তেখেতে সফলতা অৰ্জন কৰিছে। আৰু মই আহি থকা ইংৰাজী নৱবৰ্ষ 2022 উপলক্ষে অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, মোৰ সেৱা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনত যি দায়িত্বত আমি আছোঁ এই দায়িত্ব যাতে দেশৰ স্বাৰ্থত আমি নিষ্ঠাৰে পালন কৰিব পাৰোঁ তাৰ কাৰণে যেন সকলো সময়তে ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহ আমাৰ লগত। আবস্পাক লৈ নাগালেণ্ডত 5জনীয়া কমিটি গঠন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে 5জনীয়া কমিটি। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ নেতৃত্বতে কমিটিখন গঠন কৰা হৈছে। কমিটিত থাকিব নাগালেণ্ডৰ মুখ্য সচিব, নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, আছাম ৰাইফলছৰ মহাপৰিদৰ্শক আৰু CRPFৰ এজন প্ৰতিনিধি। 45 দিনৰ ভিতৰত কমিটিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত দাখিল কৰিব লাগিব প্ৰতিবেদন। আবস্পাক লৈ এয়া নাগালেণ্ডত 5জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ নেতৃত্বতে কমিটিখন গঠন হৈছে। কমিটিত থাকিব নাগালেণ্ডৰ মুখ্য সচিব, নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, আছাম ৰাইফলছৰ মহাপৰিদৰ্শক আৰু CRPFৰ এজন প্ৰতিনিধি। 45 দিনৰ ভিতৰতে কমিটিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত দাখিল কৰিব লাগিব প্ৰতিবেদন। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পত্নী স্বপ্নালী মহন্তৰ গ্ৰন্থ উন্মোচন। নেডভি হাউচত উন্মোচিত হয় স্বপ্নালী মহন্তৰ 4খনকৈ গ্ৰন্থ। নদীৰ তীৰ নাম দিলদৰিয়াক 4খন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি তথা প্ৰাক্তন DGP কুলধৰ শইকীয়াই। মাননীয় উন্মোচকসকলক মই কাৰ্যসূচী ভাগ ৰূপায়ণ কৰিবলৈ নৱপ্ৰজন্মৰ লেখিকা অৱন্তিকা পৰাশৰৰ গল্পৰ কিতাপ উন্মোচন। জকাই চুকত জোনাকীৰ জেলমেল নামৰ কিতাপখন উন্মোচন কৰে ডাক্তৰ ক্ষিতীশ চন্দ্ৰ মিশ্ৰই। কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ সূৰ্য দাস, অভিজিৎ শৰ্মা বৰুৱা, মাধুৰিমা বৰুৱা সেন আৰু তপন শৰ্মা। ৰাজ্যত আজি নিশাৰে পৰাই প্ৰযোজ্য হ'ব নতুন SOP। নিশা 10:30 বজাত সকলো দোকান পোহাৰ বন্ধ কৰাৰ পিছতে 11:30 বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন। এইপিনে 31 ডিচেম্বৰৰ দিনটোক ৰেহাই দিয়া হৈছে কাৰফিউৰ পৰা। সেই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম। 31 ডিচেম্বৰত নাথাকে কৰোনা কাৰফিউ। সেই বুলি ৰেহাই নাপাব সুৰাপাই চালকে। দেওবাৰৰ পৰাই প্ৰযোজ্য হৈছে নতুন SOP। অমিক্ৰণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ পুনৰ সাজু হৈছে। বিভিন্ন নিষেধাজ্ঞা জাৰি কৰি চৰকাৰে নতুন SOP ঘোষণা কৰিলেও 31 ডিচেম্বৰত দিছে শিথিলতা। পিছে সুৰাপাই চালকসকল সাৱধান হওক। মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনাবিহীন নতুন বছৰৰ লক্ষ্য পূৰণৰ বাবে সুৰাপাই চালকৰ বিৰুদ্ধে 31 ডিচেম্বৰৰ নিশাও চলিব অভিযান। ইতিমধ্যে সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে ব্যাপক অভিযান। যোৰহাটতো জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলাইছে। 5টা চাৰ্কলত চলি আছে একেলগে। তো আমি এইকেইদিন চলাই থাকিম ৰাতি। সুৰাপাই চালকৰ কাৰণে আমি বিভিন্ন ধৰণে কৰিছোঁ। দেখিছে আপুনি বাছত হেল্পলাইন নাম্বাৰ দি দিছোঁ।
সুৰাপান কৰি বাহন চলোৱা চালকক বিহিব 10,000 টকাৰ জৰিমনা। বাতিল হ'ব সুৰাপাই চালকৰ অনুজ্ঞাপত্ৰ। বনভোজ দলৰ গাড়ীসমূহতো অভিযান চলাব আৰক্ষীয়ে। সুৰাপাই চালকৰ বিৰুদ্ধে অভিযোগ দিবলৈ বিশেষ ফোন নম্বৰৰো ব্যৱস্থা কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে। মানে চালকক আমি নাকি লগাবৰ কাৰণে পুৰা সব ফালৰ পৰা চেষ্টা কৰিছোঁ। ব্যৱস্থা তেওঁলোকৰ 10,000 টকা ফাইন হ'ব আৰু আমি নন এফআইআৰ কেছ দিব আমাৰ পুলিচক গোটাম এতিয়া আৰু ড্ৰাইভিং লাইচেন্স ছাছপেণ্ড হ'ব। নতুন SOP অনুসৰি নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈ থাকিব নৈশ সান্ধ্য আইন। লগতে মাস্ক পৰিধান কৰাটো সম্পূৰ্ণ বাধ্যতামূলক। মাস্ক নিপিন্ধিলে 1000 টকাৰ জৰিমনা বিহিব আৰক্ষী প্ৰশাসনে। চালকৰ মাজত সজাগতা সৃষ্টিৰ বাবে দেওবাৰে গুৱাহাটীৰ গণেশগুৰিত এক সজাগতামূলক আমি দেখিছোঁ 31 ডিচেম্বৰৰ নিশা উদযাপন কৰাক লৈ সাৱধান বান্ধি দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। সুৰাপাই চালকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব মহানগৰ আৰক্ষীয়ে। মনত ৰাখিব, আইন উলংঘা হ'লেই আলহী হ'ব চৰকাৰৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বছৰটোৰ বিদায়ক্ষণত চৌদিশে এতিয়া বনভোজৰ আনন্দ। বনভোজলৈ যোৱা সুৰাপাই চালকৰ বিৰুদ্ধে এতিয়া সষ্টম হৈছে যোৰহাট আৰক্ষী। যোৰহাটৰ ঠায়ে ঠায়ে চলিল আৰক্ষীৰ নাকা চেকিং। হাতত ব্ৰেথালাইজাৰ লৈ অভিযানত নামিছে এতিয়া যান বাহন আৰক্ষী। আমি আচলতে আপোনালোকে সকলোৱে জানে যে বনভোজ খাবলৈ আহিলে বেছি এক্সিডেণ্ট হোৱা দেখা যায়। কাৰণটো এইটোৱে হ'ল যে চালকজনেও সুৰাপান কৰি তাৰ পৰা উভতি আহে। গতিকে সেই উদ্দেশ্য আগত লৈ পেলাই আমি বনভোজ খাই যিসকল উভতনি যাত্ৰাত আছে তেওঁলোকৰ ড্ৰাইভিং ছিটত যোনজন বহি আছে চালকজন দেই, অকল চালকজনহে আমি চেক কৰিছোঁ, অকল চালকজনহে আমাৰ চোৱাৰ নিৰ্দেশ আছে। গতিকে তেখেতক যদি আমি মেচিনৰ যিটো লিমিট আছে তাৰ ওপৰত পাইছোঁ তেওঁলোক কেছ বুক কৰিছোঁ। এতিয়া 3টা কেছ বুক কৰিলোঁ। প্ৰায় আপোনাৰ 40-45 গাড়ী চোৱা হ'ল, তাৰ ভিতৰত আমি 3টা কেছ পাইছোঁ। গুৰুত্বপূৰ্ণ ৰাজনৈতিক উত্থান পতনেৰে বিদায় মাগিব ওলাইছে 2021 বৰ্ষ। বিদায় বছৰটোত ৰাজ্যবাসীয়ে পালে নতুন মুখ্যমন্ত্ৰী, সলনি হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ঠিকনা। ইপিনে ৰাজনীতিত গুৰুত্বহীন হৈ পৰিল বহু ৰথী মহাৰথী। বছৰটোৰ বিদায়ক্ষণত ৰাজনৈতিক প্ৰেক্ষাপটক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই ফাইনেল ৰিপৰ্টছৰ পৰা মই কৃপাঞ্জলে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি। ৰাজনৈতিক উত্থান পতনৰ সাক্ষী 2021 বৰ্ষ। সলনি হ'ল বহু ৰথী মহাৰথীৰ ৰাজনৈতিক ঠিকনা। সলনি হ'ল সৰ্বানন্দৰ ৰাজনৈতিক ভাগ্য। মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। অকালতে মৃত্যু হ'ল দুগৰাকী বিধায়কৰ। ৰাজনৈতিকভাৱে অতি তাৎপৰ্যপূৰ্ণ বছৰ হৈ ৰ'ব বিদায়ী বৰ্ষটো। বছৰটোৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ আগে পাছে সলনি হ'ল বহু ব্যাগুম নেতাৰ ৰাজনৈতিক ঠিকনা। ধুম উঠিল দল সলনি কৰাৰ ৰাজনীতিও। ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটি 5টা বছৰে মুখ্যমন্ত্ৰী হৈ থকা সৰ্বানন্দ সোণোৱালৰো সলনি হ'ল ঠিকনা। নিৰ্বাচনৰ পাছত পুনৰ মুখ্যমন্ত্ৰীৰ পদত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত হ'ব বুলি আশা কৰি থকা ৰাজ্যবাসীয়ে পালে নতুন এজন মুখ্যমন্ত্ৰী। বিজেপি দলৰ হাইকমাণ্ডে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইফালে নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দলৰ জন্ম দি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা লুৰিণজ্যোতি গগৈৰ লগতে বহু নেতাৰ ৰাজনৈতিক জীৱন এক প্ৰকাৰ কলিতেই মৰহি যোৱাৰ দৰে হ'ল। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত জন্ম লাভ কৰা ৰাইজৰ দলৰ পৰা একমাত্ৰ বিধায়ক নিৰ্বাচিত হয় কৃষক মুক্তিৰ নেতা অখিল গগৈ। আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভালৈ আনিলে অন্য এক পৰিৱৰ্তন। প্ৰতি সপ্তাহতে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জিলাই জিলাই কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰত স্থান লাভৰ পৰা বঞ্চিত হ'ল প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্মৰ লগতে অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী। বিদায়ী বৰ্ষটোতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদ হেৰুৱাবলগীয়া হ'ল ৰিপুণ বৰাই। নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে ভূপেন বৰাই। ইফালে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে দুৰ্ভাগ্যজনকভাৱে অকাল মৃত্যুক সাৱটি ল'ব লগা হ'ল দুজনকৈ বিধায়কে।